পোনপ্ৰথমে আমাৰ হজৰত উমৰ মছজিদৰ সমূহ কমিটিৰ ফালৰ পৰা আৰু সমগ্ৰ আমাৰ জনসাধাৰণ ৰাইজৰ ফালৰ পৰা আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকটো প্ৰতিষ্ঠানক ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বতৰৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে ঈদগাহত নামাজ হ'ব পৰা নাই, সেইকাৰণে আমাৰ এইটো মছজিদত 4টা জামাত হ'ব। প্ৰথম জামাতটো 5টা বজাত এতিয়া হ'ল আৰু এতিয়া দ্বিতীয় জামাত হ'ব, তৃতীয় চতুৰ্থ জামাত হ'ব। এনেকুৱা প্ৰত্যেকটো আমাৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অঞ্চলবোৰ মছজিদত এনেকুৱাকৈ প্ৰত্যেকটো কমিটিয়ে নামাজৰ আয়োজন কৰিছে আৰু পবিত্ৰ ঈদুল আজহাৰ এই যিটো তাৎপৰ্য, হজৰত ইব্ৰাহিম আলাইহিছ ছালামক পৰম কৰুণাময় আল্লাহ তালাৰ হুকুম মতে তেখেতৰ পুত্ৰক যিটো কুৰবানী বিচাৰিছিল আৰু ইমান ডাঙৰ ত্যাগ আৰু সেই আল্লাহ তালাৰ হুকুম মানি হজৰত ইব্ৰাহিম আলাইহিছ ছালামে তেখেতৰ পুত্ৰক কুৰবানী দিবলৈ গৈছিল আৰু পিছত কুৰবানীৰ ঠাইত ডুম্বা আহি পৰিছিল। যথেষ্ট তাৎপৰ্য হজৰত ইব্ৰাহিম আলাইহিছ ছালামৰ দিনৰ পৰা তেতিয়াৰ পৰা আমাৰ আখেৰী নবী পিয়াৰে হাবিব জনাবে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতি মুহাম্মাদিও আমাৰ ওপৰতো আখেৰী নবীৰ প্ৰত্যেকজন উম্মতি মুহাম্মাদিও এই আজিৰ পবিত্ৰ ঈদত কুৰবানী পালন কৰে আৰু সমগ্ৰ জনসাধাৰণৰ সুখ হওক, শান্তি হওক, দুখ দূৰ হওক, পৰম কৰুণাময় আল্লাহ তালাই প্ৰত্যেকৰে দুৱা কবুল কৰক, তাকে আশা কৰিছোঁ আৰু আপোনালোকৰো প্ৰত্যেকজনকে এই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিতো আমাৰ বিভিন্ন কাৰ্যসূচী থাকিবই। পোনপ্ৰথমে আমি কুৰবানীৰ কাৰ্যসূচী শেষ কৰিম, আমাৰ জামাতৰ প্ৰত্যেকটো মানুহৰ লগত লগ হোৱা মেলা আৰু তাৰপিছত আমি আমাৰ গন্তব্যস্থানলৈ ওলাই যাম। আজি নালাগে দিয়ক। পোনপ্ৰথমে আমাৰ হজৰত উমৰ মছজিদৰ সমূহ কমিটিৰ ফালৰ পৰা আৰু সমগ্ৰ আমাৰ জনসাধাৰণ ৰাইজৰ ফালৰ পৰা আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকটো প্ৰতিষ্ঠানক ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বতৰৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে ঈদগাহত নামাজ হ'ব পৰা নাই, সেইকাৰণে আমাৰ এইটো মছজিদত 4টা জামাত হ'ব। প্ৰথম জামাতটো 5টা বজাত এতিয়া হ'ল আৰু এতিয়া দ্বিতীয় জামাত হ'ব, তৃতীয় চতুৰ্থ জামাত হ'ব। এনেকুৱা প্ৰত্যেকটো আমাৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অঞ্চলবোৰ মছজিদত এনেকুৱাকৈ প্ৰত্যেকটো কমিটিয়ে নামাজৰ আয়োজন কৰিছে আৰু পবিত্ৰ ঈদুল আজহাৰ এই যিটো তাৎপৰ্য, হজৰত ইব্ৰাহিম আলাইহিছ ছালামক পৰম কৰুণাময় আল্লাহ তালাৰ হুকুম মতে তেখেতৰ পুত্ৰক যিটো কুৰবানী বিচাৰিছিল আৰু ইমান ডাঙৰ ত্যাগ আৰু সেই আল্লাহ তালাৰ হুকুম মানি হজৰত ইব্ৰাহিম আলাইহিছ ছালামে তেখেতৰ পুত্ৰক কুৰবানী দিবলৈ গৈছিল আৰু পিছত কুৰবানীৰ ঠাইত ডুম্বা আহি পৰিছিল। যথেষ্ট তাৎপৰ্য হজৰত ইব্ৰাহিম আলাইহিছ ছালামৰ দিনৰ পৰা তেতিয়াৰ পৰা আমাৰ আখেৰী নবী পিয়াৰে হাবিব জনাবে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতি মুহাম্মাদিও আমাৰ ওপৰতো আখেৰী নবীৰ প্ৰত্যেকজন উম্মতি মুহাম্মাদিও এই আজিৰ পবিত্ৰ ঈদত কুৰবানী পালন কৰে আৰু সমগ্ৰ জনসাধাৰণৰ সুখ হওক, শান্তি হওক, দুখ দূৰ হওক, পৰম কৰুণাময় আল্লাহ তালাই প্ৰত্যেকৰে দুৱা কবুল কৰক, তাকে আশা কৰিছোঁ আৰু আপোনালোকৰো প্ৰত্যেকজনকে এই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিতো আমাৰ বিভিন্ন কাৰ্যসূচী থাকিবই। পোনপ্ৰথমে আমি কুৰবানীৰ কাৰ্যসূচী শেষ কৰিম, আমাৰ জামাতৰ প্ৰত্যেকটো মানুহৰ লগত লগ হোৱা মেলা আৰু তাৰপিছত আমি আমাৰ গন্তব্যস্থানলৈ ওলাই যাম। আজি নালাগে দিয়ক।